হয় এতিয়া এইমাত্ৰ মই মোৰ ভোট সাব্যস্ত কৰিলোঁ কৰি ইয়াতো এটা ভাল পৰিৱেশে আছে আপোনালোকৰ আগতেও কৈছোঁ এটা সুন্দৰ পৰিৱেশত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ এইবাৰ গোটেই অসমতে যিটো আমি লেখি শুনি দেখি বুজিছোঁ আমাৰ 90% আমি ভোট পাই এইবাৰ পঞ্চায়তেৰে চৰকাৰ গঠন কৰিম কাৰণ কথা হ'ল মানুহৰ গ্ৰাছৰুট লেভেলৰ যিখিনি ডেভেলপমেণ্ট হৈছে গ্ৰাছৰুট লেভেলৰ মানুহৰ ডেভেলপমেণ্ট ইন বিটুইন ফাৰ্ষ্ট এণ্ড ছেকেণ্ড প্ৰথম আৰু দ্বিতীয় পাৰ্টিৰ মাজত ইমান ডাঙৰ গেপ আছে যে মানুহে দ্বিতীয় পাৰ্টিৰ কথা চিন্তা কৰিবলৈ মানুহৰ অৱকাশে নোখোৱা হৈছে সেইকাৰণে মই যিটো দেখিছোঁ একদম মাই গ্ৰাছৰুট এক্সপিৰিয়েঞ্চৰ পৰা মই আপোনালোকক কৈছোঁ যে এবাৰ 90 to 95% ভোটাৰে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোটদান কৰিব ইতিমধ্যে ছাৰ বিভিন্ন পঞ্চায়তৰ বিনা প্ৰতিদ্বন্দ্বিতাই আপোনালোকৰ পাৰ্টিসমূহ জয় হৈছে ডিব্ৰুগড় হয় নহয় এইখিনি চাওক ডিব্ৰুগড় বুলিও নহয় আমি বিনা প্ৰতিদ্বন্দ্বিতা জয়লাভ কৰিছে আমাৰ কিছুমান এনেকুৱা জেগা আছে যিবিলাক মানুহে আমাক ভোট নিদিয়ে তেনেকুৱা জেগাতো আজি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গতত আমি আজি সেইবিলাক জেগাত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ আৰু এইটোৱে হ'ল প্ৰমাণ হ'ল কি সেই অঞ্চলবিলাকৰ ডেভেলপ যিটো হৈছে ডেভেলপমেণ্টখিনিত মানুহে কুৱেশ্যন কৰিবলৈ ৰাস্তা নাইকিয়া নিচিনা হৈছে যে কি প্ৰশ্ন কৰিম কি হৈছে আমাৰ এইটো হোৱা নাই বুলি খুব প্ৰকাশ কৰিবলৈও তেওঁলোকৰ ওচৰত অৱকাশ নাইকিয়া হৈছে সেই গোটেই কথাটোত ক্ৰিয়া প্ৰক্ৰিয়া আৰু আমাৰ ওপৰত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনৰ ওপৰত আশ্বাস আৰু বিশ্বাস যি ৰাখিছে সেই বিশ্বাসৰ ক্ৰিয়া প্ৰতিক্ৰিয়াখিনি আজি প্ৰতিফলিত হৈছে আৰু অহা 11 তাৰিখে ইয়াৰ উত্তৰটো আপোনালোক সকলোৱে পাব উন্নয়ন লাগিব উন্নয়ন নহ'লে আপুনি আজি মই 20 বছৰ ৰাজনীতি জীৱনত যেতিয়া এঘৰ মানুহৰ ঘৰত গৈছোঁ এটা অঞ্চলত কালিও মই মিটিং কৰিব গৈছোঁ বা পৰহিও মিটিং কৰিব গৈছোঁ মানুহে যেতিয়াই আমাৰ ৰাস্তাটোৱে নহ'লে এই কথাটো মানুহৰ মুখত নাইকিয়া আৰু সেইটো আপুনি কিক এণ্ড কৰ্নাৰ বুলি যিটো কয় মাৰি আপুনি যেতিয়া খবৰ ল'ব যাব মানুহৰ ওচৰলৈ গৈ থাকিব মানুহৰ ৰাস্তাটো খবৰ ল'ব 100%টো নহয় কিন্তু কথাটো খবৰ লৈ তেওঁলোকক কৰি দিম বুলি যিটো আশ্বাস আৰু আশ্বাসৰ ওপৰত যেতিয়া মানুহৰ বিশ্বাস থাকিব সেইটোৱে হ'ল ৰাজনীতি আৰু সেইটোৱে হ'ল উন্নয়ন আৰু সেইটোৱে হ'ল ভোট মইতো সদায় কৈ আছোঁ যে ভোট দিবলৈ যাব লাগিব গণতান্ত্ৰিক ব্যৱস্থাত ভোটদান কৰাটো অত্যন্ত প্ৰয়োজন আপুনি নিজে চাব আহক আজি এটা সুন্দৰ উৎসৱ চাওক ৰাতিপুৱা যেনেকৈ বিহুৰ দিনা মানুহে মাঘৰ বিহুৰ দিনা ওলাই আহে আজি ৰাতিপুৱা 7টা বজাৰ পৰা মই নিজেই আজি 4:30টাত উঠি 5টা 5:30টাত গা চা ধুই আজৰি হৈ যে ভোট দিবলৈ যাব লাগিব সেই ব্যৱস্থাটোৰ কাৰণে আজি ওলাই আহিছোঁ আৰু ৰাইজক আহ্বান জনাইছোঁ সকলোৱে আহক ভোটটো দিয়ক ভোট সাব্যস্ত কৰাটো অতি সুন্দৰ ব্যৱস্থা আৰু এতিয়া আজি যিটো ব্যৱস্থা কৰিছে ভোট দিয়াৰ যিটো এই ব্যৱস্থাটো সুন্দৰ হৈছে মই কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সুন্দৰ এটা ব্যৱস্থা হৈছে এই ব্যৱস্থা চলি থাকিলে আমি 5টা বজাৰ ভিতৰত আমাৰ কাম সম্পূৰ্ণ হ'ব বুলি মই ক'ব খুজিছোঁ ডেফিনেটলি এইটোতো আমাৰ 100% হেল্ল' টেষ্টিং এইটো আমি যিটো আজি এইটো হ'ব এতিয়া মোৰ এই সমষ্টিৰ অধীনত 1,11,000 ভোটাধিকাৰ সাব্যস্ত কৰিব 1,11,000 মানুহৰ ভোটৰ দিয়াৰ পাছত তেওঁলোকৰ মনৰ ক্ৰিয়া প্ৰক্ৰিয়াটো আৰু 300 দিনৰ পাছত কিমান বদলি হ'ব বা কিমান কি হ'ব এই কথাটো আপুনি গম পাই যাব এইটোৱে আপোনাৰ 70-80% আপোনাৰ ৰিজাল্টৰ পজিটিভ নেগেটিভখিনি আপোনালোকে গম পাই যাব 1,11,000 পঞ্চায়তী ৰাজ ব্যৱস্থাত ভোটাৰ আছে বাকীখিনি টাউনৰ ব্যৱস্থা ভোটাৰ ডিব্ৰুগড় সমষ্টি অন্তৰ্গত কৈছোঁ এইখিনি মানুহৰ মাইণ্ডছেটটো কি হ'ব কি হৈ আছে মোৰ প্ৰতি সন্তুষ্ট নে অসন্তুষ্ট চৰকাৰখনৰ প্ৰতি সন্তুষ্ট নে অসন্তুষ্ট এই আজি ইলেকশ্যনটোৱে 90% ক্ৰিয়া কৰিব